বিজনীৰ বিভিন্ন খেতি পথাৰত চিৰাল ফাট পানীৰ অভাৱত পথাৰত কৃষকে সিঁচিব পৰা নাই কঠীয়া বিজনীৰ নামজাই পাৰাত কৃষকৰ হাহাকাৰ বাল্টিৰে পানী ছটিয়াই কঠীয়া সিঁচাৰ চেষ্টা চলাইছে কৃষকে মূৰে কপালে হাত দিছে এতিয়া কৃষকে জলসিঞ্চন বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে কৃষকসকলে আৰু বিষয়ে আমাক অধিক জনাব আমাৰ সাংবাদিক ধৰ্মেন্দ্ৰ ৰয়ে হয় উৎকট গৰমে হৈছে ৰাজ্য ইয়াৰ মাজতে কিন্তু কৃষকসকলৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে মই এতিয়া উপস্থিত আছো চিৰাং জিলাৰ বিজনীৰ নামজাই পাৰাত খেতিডৰা কেতিয়া কৰিছে কঠীয়া পাৰিছিলে তো কঠীয়াটো মানে আজিৰ 5 দিন আগৰ মানে পেলোৱা হৈছিল পেলোৱাৰ লগে লগে মই মানে কিবা খৰানৰ কাৰণে মাটিটো শুকাই গ'ল শুকাই লগে লগে আৰু মাটিগিলা চব ফাটি গ'ল আৰু যিবিলাক মানে কঠীয়া পলাইছিল মেক্সিমাম মানে গাজা দিব পৰা নাই এইটো পানী নাথাকাৰ কাৰণে মানে গাজাটো দিব পৰা নাই আৰু যিবিলাক গাজা দিছিল মানে শুকাই যাবৰ মানে ব্যৱস্থা হৈ আছে আসলে দেখা গৈছে আসলে এই চৰকাৰে খেতিয়কৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে পানী জলসিঞ্চন বিভাগৰ পানী যোগানৰ আঁচনি ৰূপায়ণ কৰিছে কিন্তু আপোনালোকে পানী যোগানৰ আঁচনি পানী পাইছে নেকি নাই নাই আমাৰ এইফালে মানে চৰকাৰৰ এনেকা তৰফৰ মানে পানীৰ ব্যৱস্থা নাই পানী পোৱা নাই কিন্তু দেখা গৈছে ইয়াৰ খেতি কঠীয়া পৰাৰ পিছত পানী দি থাকিবলৈ কৈছে কেনেকুৱা বাৰে বাৰে কিমান পানী দিব থাকিবলৈ কৈছে পানীটো মানে এনেকাতো বাৰে বাৰে দিব নোৱাৰো আৰু ইয়াৰ কাৰণে যদি দিব নোৱাৰে আৰু পানী মানে এইটো গোটেইটো মানে শুকাই যাবই কিন্তু মানে লোকচান হোৱাৰ মানে এইটো ৰাস্তাত আছে এনেকে বৰষুণ যি ধৰণে খৰাং বতৰ বৰষুণ নাই ইয়াৰ পিছত আপোনালোকে কঠীয়া পাৰিছে বৰষুণৰ যিটো অভাৱ আপোনাৰ যিটো ৰোৱাৰ সময়ত ধান খেতি কৰাৰ সময়ত বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব গতিকে কি কৰিব এইটো মানে মই মানে দেখা পাইছে মানে এইটো মানে আৰু কঠীয়াটো মানে এইটো নাথাকিবই আৰু যদি থাকিলেও মানে এইটো মানে গাড়ী নোৱাৰিব হয় আচলতে বাইদেউগৰাকী আছে আপোনাক দেখিছো আমি অহাৰ আগৰ পৰা আপুনি দেখা পাইছো আপুনি ইয়াত পানী সিঁচি আছে কঠীয়াৰ তলিত পানী দি থাকিবলৈ কৈছে আচলতে কিমান কষ্ট কেনেকুৱা হৈছে পানী দি কষ্টটো হৈছে উপায় নাই দিব লাগিব আৰু সংসাৰ খাব এই ডঙৰ পানী নাই ওপৰৰ পানী নাই এই বিধান গৈ পেলাইছে 5 দিনমান আগত পাছত ইলাই পানী নাই একো উপায় নাই আৰু শুকাই আহিছে মৰিছে গাছকো বিধান গো কাইবা গাজিছে কাইবা মৰি আহিছে কটাই আৰু মাটিকো ফাটিছে কি কৰিব আৰু এতিয়া হয় ধৰ্মেন্দ্ৰ ৰয় আপোনাক ধন্যবাদ জনাইছো